নমস্কাৰ বন্ধুসকল, মই আগৰ দিনা অলপ পৰিমাণে আলু তুলিছিলোঁ, কিন্তু মোৰ আলু তোলা শেষ হোৱা নাছিল। সেইকাৰণে মই আজিও দ্বিতীয় দিনৰ কাৰণে আলু তুলিবলৈ আহিলোঁ। তো পুৱাই ভাতখিনি খাই আৰু খেতিত আহিলোঁ আলু তুলিবলৈ। তো আলু নাঙলে আগে টনা আছিল আৰু সেইবিলাক মই আলুকেইটা আলুবিলাক নাঙলে টানি আৰু ওপৰত উঠোৱা আছে। এইবিলাক আৰু একেলগে গোটাই এটা ঠাইত থ'ম আৰু আৰু এই আলুখিনি তোলাৰ মাজতে চাওক মোৰ 3টামান কামলা হৈছে। ই বুলি কয় দিন মজুৰি কৰি আছে মোৰ ক্ষেত্ৰত। আৰু মোৰ খেতিত দিন মজুৰি কৰা কামলাসকল চাওক, ইহঁতে ইমান পৰিমাণে হাল্লা কৰি আছে আৰু কাজিয়া কৰি আছে। তো ইহঁতৰ দিন মজুৰি লাগে বোলে, এজনে 100 টকা লাগে, এজনে 200 টকা লাগে। আৰু ইহঁতে চাওক আলু তুলি আছে, ওপৰে পৰাখিনি লৈ আছে আৰু তলৰ যিখিনি আছিল সেইখিনি আৰু এনেই থৈ গৈ আছে। ইহঁতৰ লৈ আৰু মোৰ এটা ঝামেলা সৃষ্টি হৈছে। আৰু আমি এনেকৈ ফূৰ্তিৰ মাজত আলুখিনি তুলি আছোঁ আৰু সিহঁত দুটাই চাওক জুই জ্বলাই আছে পথাৰৰ মাজত। আলু পুৰা দিব বোলে, আলুখিনি পুৰি তাৰপিছত পুৰিলে আৰু সিদ্ধ হ'লে তাৰপিছত সেইবিলাক খাওঁতে যিটো টেষ্ট লাগে সেইটো আপোনালোকে যিহেতু টাউনত থাকে সেইবিলাকে গম নাপায়, কিন্তু আমি গাঁৱত থকাবিলাকে সেইটো গম পাওঁ যে আলু পুৰি খোৱাটো কিমান টেষ্টিৰ বিষয়। তো ইহঁত দুটাই পথাৰৰ মাজত আলু পুৰি আছে আৰু আলু পুৰা শেষ হ'লে আমিও যাম আলুখিনি খাবৰ কাৰণে। তো ইহঁতে পুৰি থাকক, আমি আলু তুলি থাকোঁ, তাৰপিছত আৰু যাম খেতিত। আৰু আমাৰ আলু পোলা শেষ, এতিয়া আমি আলু পোৰাখিনি খাম আৰু বহুত ধুনীয়াকৈ সিদ্ধ হৈছে আৰু ইয়াক চাওক, ই গৰম আলুকেইটা মুখত দি আৰু তাৰপিছত ওলাই আছে। ই বহুত পৰিমাণে গৰম লাগছে। আৰু তো আমি আলু পোৰাখিনি খাই আছোঁ আৰু বহুত গৰম হয়, সেইকাৰণে খোৱাত অলপ অসুবিধা হৈছে, যিহেতু বহুত গৰম আৰু টেষ্টো আছে, বহুত পৰিমাণ টেষ্ট। আলু সিজাই খোৱাটো আৰু পুৰি খোৱাটো বহুত পাৰ্থক্য আৰু পথাৰত পুৰি খোৱা আলুবিলাকৰ টেষ্ট অলপ বেলেগ গাঁৱৰ ঘৰতকৈ। যিহেতু পুৰি খাইছে সিহঁতে গম পায় যে আলু পোৰা খোৱাটো কিমান এটা টেষ্টৰ বিষয়। আৰু এইটো বহুত ফূৰ্তিত আৰু খাই আছোঁ আমি গোটেইখিনি মিলিয়ে। আৰু লাষ্টত আমাৰ আলু তোলা শেষ হ'ল, গোটেই শেষ হোৱা নাই, অলপখিনি আছে আৰু সেইখিনি পিছত উঠাম। আৰু যিখিনি উঠা হৈছিল সেইখিনি অলপ এটা ঠাইত গোট খাই পলিথিনে ঢাকি থৈ দিছোঁ। আৰু বাকীখিনি যিখিনি গোটাব পৰা নাই সেইখিনি এনেই খেতিত যেনেকৈ আছিল সেনেই আছে আৰু সিহঁতক গোটাব পৰা নাই। আগৰ দিনা আমি আলুখিনি উঠালোঁ আৰু পিছৰ দিনা পৰিস্থিতি এয়া, বহুত পৰিমাণে বৰষুণ হৈছে ৰাতি। তো ভাবাৰ বাহিৰত এনে পৰিস্থিতি হ'ব বুলি গম পোৱা নাছিলোঁ। বহুত পৰিমাণে বৰষুণ হ'ল আৰু আলুখিনিৰ কি অৱস্থা হৈ আছে গম নাপাওঁ। সেইকাৰণে আৰু পুৱাই উঠি খেতিত যাম, আলুখিনিৰ অৱস্থাখিনি চাই আহোঁ আগতে কি অৱস্থা হ'ল আলুখিনিৰ। আৰু আমাৰ আলুখিনি পৰিস্থিতি এয়া, ৰাতি বোকা চোকা মাৰি আৰু আলুখিনি থৈ গৈছিলোঁ, এতিয়া আৰু পৰিষ্কাৰ হৈ গ'ল, ধোৱা হৈ গ'ল। বৰষুণৰ পানী আলুবিলাক ধুনীয়াকৈ ধুই দিলে। আৰু খেতৰ পৰিস্থিতি এয়া, ধান ৰুব পাৰি সেনেকুৱা পৰিস্থিতি হৈছে আৰু বহুত পৰিমাণে বোকা হৈছে। তো আলুখিনি বহুত পৰিষ্কাৰ হৈছে আৰু এনেকৈ। আৰু যিখিনি ঢাকি থৈ গৈছিলোঁ সেইখিনি ইমান ক্ষতি হোৱা নাই। তো যিখিনি ঢাকি থোৱা নাছিল সেইখিনি বহুত পৰিমাণে ক্ষতি হ'ল। আৰু এইটো খেতিৰ অৱস্থা চাওক, কালি আলুখিনি নাঙলে টানি থৈ গ'ল পুৱাই উঠাব বুলি, আৰু পুৱাৰ পৰিস্থিতিটো বহুত বেয়া। এনে পৰিমাণে বৰষুণ আহিছে আৰু আলুখিনি উঠাব নোৱাৰি। তো আলুখিনি বেয়া হৈ যাব এতিয়া, আৰু উপায় নাই, কি কৰিব পাৰি। এই আলুৰ কিলো 5 টকা হৈছে, তথাপি আৰু তাৰ মাজত এনেকৈ বৰষুণ দিছে, এনে কি হ'ব আৰু 5 টকা কিলো আলু তথাপি বিক্ৰী কৰিব পৰা নাই আৰু বৰষুণ দিছে। এতিয়াতো আৰু বেপাৰী ভিজা আলু পচা আলুবিলাক নলয় নহয়। যিবিলাক আৰু ঘৰতো নাথাকে, ঘৰত ষ্টক কৰি থৈ দিম, তথাপি সেইটোও নাথাকে। এতিয়া আৰু কৰিব লগা একো নাই, এতিয়া আৰু ফাঁচি লৈ মৰব লাগিব, তাৰ বাহিৰে আৰু একো নাই। আমি তথাপি কমকৈ কৰিছোঁ, আমাৰ 1 বিঘা কৰিছোঁ, আমাৰ ইমান অসুবিধা নহয়। কিন্তু বেলেগে কোনোবাই 10 বিঘা কৰিছে, 20 বিঘা কৰিছে, 50 বিঘা কৰিছে, তাহাঁতৰতো বহুত ক্ষতি হ'ব না। 1 বিঘাত 30,000 টকা ক্ষতি কৰিলে আৰু 20 বিঘাত কিমান টকা হ'ল। তথাপি আৰু কৰিব লাগে একো নাই, ওপৰৱালাই যি কৰে ভালেই কৰে। আমি আৰু কি কৰিব পাৰোঁ তাৰ মাজতে। বাইদেউ ধন্যবাদ।